এয়া হৈছে প্ৰদ্যুম্ন শইকীয়া। তেওঁ আমাৰ থলুৱা ফুটবল স্কুলত প্ৰথম দিন। আপোনালোকে আকৌ নাভাবিব তেওঁ বহুত ডাঙৰ হৈছে বুলি। তেওঁৰ বয়স মাত্ৰ 15 মাহহে। তেওঁক আজি প্ৰথমবাৰৰ কাৰণে দেউতাক ৰাকেশ শইকীয়াই আমাৰ থলুৱা ফুটবল স্কুললৈ লৈ আহিছিলে। আৰু তেওঁক লৈ অনাৰ কাৰণটো হ'ল কি, তেওঁ যেতিয়া খোজ কাঢ়িব পৰা হৈছিলে তেতিয়াৰ পৰাই তেওঁ বলৰ প্ৰতি এটা বিশেষ ধৰণৰ আকৰ্ষণ আছিলে। অনাবৰতে তেওঁ বল খেলিব বিচাৰে, তেওঁ বল বিচাৰে আৰু এই যিটো এক্টিভিটি চলি আছিলে ঘৰত, তাৰে পম খেদি তেওঁ আজি আমাৰ থলুৱা ফুটবল স্কুললৈ এবাৰ লৈ আহিছিলে। কিন্তু কি হ'ব, আজি প্ৰেক্টিচ আমাৰ বন্ধ আছিলে। তথাপিতো তেওঁক বলটো দি যেই ফিল্ডত নমাই দিয়া হ'ল, তাৰপিছত তেওঁ এই বলটো লৈ আত্মহৰা হৈ গ'ল। আৰু বহুত সময় অকল আমাৰ লগত, দেউতাকৰ লগত, আজি মাকো আহিছিলে, তেওঁ মাকৰ লগত বহুত সময় অকলেই ফুটবল খেলি থাকিলে। তো মই এইখিনিতে আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ, যদি আপোনালোকৰ ঘৰতো শিশু থাকে, তেওঁলোকৰ যদি খুব খেলিবলৈ মন বা তেওঁলোকে যদি এনি টাইম দৌৰা ঢাপৰা কৰি থাকে ঘৰত, আপোনালোকে কেতিয়াও বাধা নিদিব তেওঁলোকক। কাৰণ এইটো হৈছে এটা আমাৰ কাইনেস্থেটিক ইণ্টেলিজেঞ্চৰ এটা প্ৰভাৱ হ'ব পাৰে। যিহেতুকে তেওঁ যদি ইন ফিউচাৰ যদি তেওঁ কাইনেস্থেটিক হয় বা তেওঁ যদি খেলা ধূলাত তেওঁ ৰাপ থাকে বা তেওঁ খেলিব পাৰিব, তেতিয়াহ'লে এনেকুৱা ধৰণৰ চাইনবিলাক সকলোৱে পাই থাকিব। আৰু এইটো কেতিয়াও দুষ্ট কৰিছে বুলি তেওঁলোকক মাৰধৰ নকৰি, তেওঁলোকক যদি আপোনালোকে অলপ সচেতনভাৱে লয় বা তেওঁলোকক যদি অলপ সহায় কৰে, তেতিয়াহ'লে কিন্তু তেওঁলোকে ভৱিষ্যতে এজন ভাল খেলুৱৈ হ'ব পাৰিব। তো গতিকে মই সকলোকে আহ্বান জনাইছোঁ যে আপোনালোকৰ ঘৰত যদি এনেকুৱা সৰু বাচ্ছা আছে, তেওঁলোকে যদি খেলিব বিচাৰে, তেতিয়াহ'লে কেতিয়াও বাধা নিদিব আপোনালোকে। কাৰণ এজন মানুহে যদি কোটি টকাও ইনকাম কৰে আৰু তেওঁৰ যদি